মই পিছত ফোন কৰি আছোঁ। অঁ ৰত্ন, আজি নিজে মাতিছা? মানে মোৰ প্ৰতি থকা বেয়া ভাৱবোৰ অলপ আঁতৰিছে। আপুনি মোক ইনডাইৰেক্টলি ইমান হেল্প কৰিছে, বেয়া পাইনো কেনেকৈ থাকিম? আচলতে মই আপোনাক থেংক ইউহে ক'ব লাগে। থেংক ইউ মোক আৰু আমাৰ ঘৰখনক সহায় কৰাৰ বাবে। ইটছ মাই প্লেজাৰ। তোমালোকৰ যে মই কিবা কামত আহিব পাৰিছোঁ জানি ভাল লাগিছে। মোৰো আৰু এতিয়া ভয়ৰ কাৰণ নাই। টকাবোৰ সকলোকে ৰিটাৰ্ণ কৰা হৈ গৈছে। ভাল কথা। পিছে ইমানবোৰ টকা যোগাৰ কেনেকৈ হ'ল? বেয়া নাপাবা পাৰ্চনেল কথা সোধাৰ বাবে। মানে এতিয়া বিজয়ো নাই দিবলৈ। আমাৰ ঘৰটোৰ নামত একচুৱেলি বেংকৰ পৰা লোন এটা লৈছে। একো নাই দিয়া, তাৰ বাবে দুখ নকৰিবা। ঘৰ ওলাই যাব। আমাৰ ঘৰৰ সকলো দুখ এতিয়া দেউতাৰ আগমনে ঢাকি ধৰিছে। দেউতাক পাই আমি ইমান সুখী হৈছোঁ, দুখবোৰ সহ্য কৰিবলৈ শক্তি পাইছোঁ। তোমালোকৰ দেউতা উভতি আহিছে? হয়, সোণদাই বিচাৰি পালে। জানে, দেউতাক পাই পৰিবাৰেও নিজৰ দুখবোৰ পাহৰি গৈছে। বাপৰে, ইমান ভাল খবৰ। মোৰে শুনি ভাল লাগিছে। সঁচাকৈ মায়ে কোৱা কথাষাৰ আজি সঁচা বুলি অনুভৱ হৈছে। মায়ে কয়, ভগৱানে বোলে এফালে দুখ দিলে আনফালে সুখ দিয়ে। মানে সকলো ভগৱানে বেলেঞ্চ কৰি ৰাখে। আপোনাৰ মায়ে চাগে ঠিকেই কৈছে। বেয়া নোপোৱা যদি মই তোমালোকৰ সুখৰ অংশীদাৰ হ'ব বিচাৰোঁ। মানে মই তোমালোকৰ ঘৰলৈ যাব বিচাৰোঁ। তোমাৰ দেউতাক লগ কৰি মই ক্ষমা খুজিব বিচাৰোঁ। তেওঁ মোক বেয়া পাই আছে নহয়। যাব আকৌ, মষ্ট ৱেলকাম। পিছে ক্ষমা বিচাৰিহে লাভ নহ'ব। কিয়? দেউতাই স্মৃতি শক্তিবোৰ হেৰুৱাই পেলাইছে। আগৰ সকলো কথাই পাহৰি গৈছে। হয় নেকি? তথাপি যাম মই তেওঁক লগ কৰিবলৈ। ভাল পথত থাকিবলৈ হ'লে ভাল মানুহৰ সংস্পৰ্শ ল'ব লাগে। গতিকে মই যাম। ঠিক আছে, যাব। মই আহোঁ দিয়ক। দেউতাৰ বাবে আজি হাঁহ আনিছোঁ, বনাব লাগিব। দেৰি নকৰোঁ। ঠিক আছে, আহোঁ দিয়ক। যোৱা। আদৰ্শৱান কৃষ্ণ বৰুৱা আকৌ উভতি আহিল। কি আচৰিত! যদি আগৰ কথাবিলাক নাই, তেওঁতো এতিয়া স্মৃতি শক্তিয়ে নাই। আগৰ কথাবিলাকতো তেওঁ এনেও পাহৰি গৈছে। দেখা যাওক। ভাল হৈছেনে দেউতা খাবলৈ? বহুত ভাল হৈছে খাবলৈ। ভালকৈ খোৱা। লক্ষী, তোমাৰ হাতত কিন্তু যাদু আছে দেই। ইমান সোৱাদ লগাকৈ বনাইছা। দিয়াচোন দিয়া, আৰু অকণমান দিয়া। ইমান বেছি নিদিবা ৰ'বা, ল'ৰা ছোৱালীকেইটাক দিয়া। সোণ আৰু অংশতে খাই কেনে পেছে। বহুত ভাল পাইছোঁ দেউতা। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।